गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ ৯৭ নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ ৯০ পৰা ৯৩, শ্লোক ১৩১ পৰা ১৪৪। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপথী ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি দান দক্ষিণাৰ বিষয়ে শুনো আহক। একে দিয়ে এজনে নিয়ে, দান ক্ৰিয়া সম্পূৰ্ণ কৰে। দাতাৰ হয় পৃথকতা, গ্ৰহিতাৰে সংশ্লিষ্টতা। যেতিয়া এজনে দিয়ে আৰু আনজনে গ্ৰহণ কৰে, তেতিয়া দান ক্ৰিয়া সম্পূৰ্ণ হয়। দান অৰ্থাৎ ঋণ দেউতাজনৰ পৰা পৃথক হৈ গ্ৰহণ কৰোঁতাৰ সৈতে যুক্ত হৈ পৰে। ঋণৰ অৰ্থ আকৰ্ষণ, অভাৱক কৰে পূৰণ। কাৰো পৰা কিবা ল'লেই ঋণ বাঢ়ে সেই ক্ষণতে। ঋণৰ আন এক অৰ্থ হ'ল আকৰ্ষণ, অভাৱ পূৰণাৰ্থে যাক গ্ৰহণ কৰা হয়। কোনোবাৰ পৰা কিবা লোৱাৰ ক্ষণতে লোৱাজনৰ ঋণ বাঢ়ি যায়। জনে গ্ৰাহক জনে দানী, জনে দাতা সিজনে ঋণী। ঋণ পৰিশোধ নহ'লে ঋণৰ খেলা চলি থাকে। দান দক্ষিণাৰ লেনদেনত যিসকলে গ্ৰহণ কৰে তেওঁলোক ঋণী আৰু যিয়ে দান দিয়ে তেওঁ দাতা। যেতিয়ালৈ ঋণৰ অন্ত নপৰে তেতিয়ালৈকে ঋণৰ খেলা চলি থাকে। অনেক প্ৰকাৰৰ দান, বস্তু ঘৰ ধন বা জ্ঞান। স্থূল বস্তুৰ হ'লে দান, তথাপি বাঢ়ে সূক্ষ্ম ঋণ। দান অনেক প্ৰকাৰৰ হ'ব পাৰে, যেনে বস্তু, ঘৰ, ধন বা জ্ঞান দান। স্থূল বস্তু দানস্বৰূপে দিলেও গ্ৰহণ কৰোঁতাৰ সূক্ষ্ম ঋণ বাঢ়ি যায়। স্থূল সূক্ষ্মৰ লেনাদেনা, ধন ভূমি ভাৱ বা সেৱা, ধন বস্ত্ৰ বা অন্নদান, গোপনে বা প্ৰত্যক্ষে দান। প্ৰকৃততে ধন, ভূমি, ভাৱ বা সেৱা, বস্ত্ৰ অথবা অন্নদান আদিৰ দৰে স্থূল তথা সূক্ষ্মৰ লেনদেন গোপনে বা প্ৰত্যক্ষ ৰূপেৰে কৰিব পাৰি। ক্ষুদ্ৰ দান কিম্বা প্ৰকাণ্ড, স্থূল বা জলীয় পদাৰ্থ, পশু চৰাই পোহনীয়া, ফুল ফল বা বৃক্ষলতা। আকৌ দান ক্ষুদ্ৰই হওক বা বৃহৎ হওক, স্থূল হওক বা তৰল পদাৰ্থই হওক, ঘৰচীয়া পক্ষী বা পশুৱেই হওক বা বৃক্ষলতা, ফুল ফল এইবোৰকো দান কৰিব পাৰি। যি যি উৎপন্ন কৰ্মৰে দেহা মন প্ৰাণ শক্তিৰে দান কৰিলে সি পদাৰ্থ গ্ৰহিতাৰ হয় প্ৰাৰব্ধ। দাতাৰ শৰীৰ, মন, প্ৰাণ একত্ৰিত কৰি কৰা কৰ্মৰ দ্বাৰা অৰ্জন কৰা দান যিজনে গ্ৰহণ কৰে তেওঁৰ প্ৰাৰব্ধ ঋণ সৃষ্টি হয়। যিদৰে পত্নী কন্যা পুত্ৰ যাৰে জড়িত ভাৱসূত্ৰ, তাৰ বাবে হয় যি কৰ্ম তাকে কয় গাৰ্হস্থ্য ধৰ্ম। একেদৰে পত্নী, কন্যা, পুত্ৰ আদি যাৰ সৈতে ভাৱৰ সূত্ৰ জড়িতৰ পালন পোষণৰ বাবে যি কৰ্ম কৰিব লাগে সেই কৰ্মৰ নাম গাৰ্হস্থ্য ধৰ্ম অৰ্থাৎ সংসাৰ ধৰ্ম। নিৰ্জীৱৰ দান সৰল, জীৱন্ত দান অতি ভাল। পৰিশোধ যে কন্যা ঋণ, বিয়াত কৰি কন্যা দান। নিৰ্জীৱ সামগ্ৰীৰ দান সাধাৰণ বুলি ধৰা হয় আৰু জীৱিত বস্তুৰ দান অত্যন্ত উত্তম বুলি ধৰা হয়। সেয়ে কন্যাদান কৰি কন্যা ঋণ পৰিশোধ বিবাহৰ দ্বাৰা কৰা অতি উত্তম দান বুলি ধৰা হয়। বস্তু শক্তি ভাৱ বা ধন, গ্ৰহণৰে যে বাঢ়ে ঋণ। দানানুসাৰে ঋণ বাঢ়ে, নহয় বেছি কিম্বা কমে। বস্তু, শক্তি, ভাৱ বা ধন আদি গ্ৰহণ কৰিলে ঋণ বাঢ়ি যায়। ঋণ দান অনুসৰি সৃষ্টি হয়। দানতকৈ অধিক নহয়, দানতকৈ কমো নহয়। অন্য ব্যক্তিৰ কৰ্মফল কৰি থাকে যি আত্মসাৎ, চলনাৰে বা লুণ্ঠনেৰে বন্দিশী প্ৰাৰব্ধ ঋণেৰে।
অন্য ব্যক্তিৰ কৰ্মফল অৰ্থাৎ পৰিশ্ৰমেৰে অৰ্জন কৰা ধনক যদি কোনোবাই প্ৰতাৰণা কৰি বা বলপূৰ্বক স্বয়ং ভোগ কৰিবলৈ গ্ৰহণ কৰে তেন্তে তেওঁ প্ৰাৰব্ধৰ ঋণত বন্দী হৈ পৰে। পৰৰ বস্তু পৰে নিলে সময়মতে দিব লাগে, ই জন্মত বা সি জন্মত যথাস্থান আৰু ক্ষণত। যদি কোনোৱে কাৰোবাৰ পৰা কিবা সামগ্ৰী গ্ৰহণ কৰে তেন্তে সেই সামগ্ৰী নিৰ্ধাৰিত স্থানত আৰু সময়ত উভতাই দিব লাগে, এই জন্মতেই হওক বা পৰজন্মতেই হওক। ভকতৰ উপহাৰেৰে যি গুৰুৱে স্বগৃহ বান্ধে, নহয় তেওঁ সৎগুৰু, ভক্ত বৎসল কৃপালু। যি গুৰুৱে ভক্তৰ পৰা উপহাৰ লৈ নিজৰ ঘৰ নিৰ্মাণ কৰে তেওঁ ভক্ত বৎসল কৃপা তৰুবৰ দিব্য সৎগুৰু কোনো পধ্যেই হ'ব নোৱাৰে। ভক্ত মনানন্দৰ হেতু দক্ষিণালয় সৎগুৰু হৈছে যাৰ শ্ৰীপ্ৰভু প্ৰাপ্তি, তেওঁৰ বাবে কি শক্তি। ভক্তবৎসল দিব্য সৎগুৰুৱে ভক্তৰ মনৰ শান্তিৰ বাবে দক্ষিণা গ্ৰহণ কৰে। যাৰ প্ৰভুৰ প্ৰাপ্তি হৈছে তেখেতৰ আসক্তি থাকিবই নোৱাৰে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।